নমস্কাৰ আপোনালোকে চাই আছে নিউজ 24 দিনৰ খবৰ হৈতে ষ্টুডিঅত মই ডলি পুনৰ শিক্ষক সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে গোৱালপাৰাৰ ৰাখালডুবি হাই মাদ্ৰাসাত ৰাখালডুবি হাই মাদ্ৰাসাৰ প্ৰধান শিক্ষকে অপকৰ্ম কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ অভিভাৱকে ফলত বিদ্যালয়ত বয় বস্তু সামগ্ৰী ভাঙি চুৰমাৰ কৰিছে একাংশ লোকে আৰু এই সন্দৰ্ভত সবিশেষ লৈ আগবঢ়াইছো আমাৰ প্ৰতিবেদন পুনৰ শিক্ষক সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হয় গোৱালপাৰাৰ ৰাখালডুবি হাই মাদ্ৰাসাত ৰাখালডুবি হাই মাদ্ৰাসাৰ প্ৰধান শিক্ষকে অপকৰ্ম কৰাৰ অভিযোগ একাংশ অভিভাৱকৰ ফলত বিদ্যালয়ত বয় বস্তু সামগ্ৰী ভাঙি চুৰমাৰ কৰে একাংশ লোকে পৰৱৰ্তী সময়ত বিদ্যালয়খনত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি অভিযুক্ত প্ৰধান শিক্ষক আনোৱাৰ হুছেইন মণ্ডলক ছাত্ৰীৰে অপকৰ্ম কৰাৰ অভিযোগত গুৰুলকৈ প্ৰহাৰ কৰে ছাত্ৰ ছাত্ৰীৰ অভিভাৱক আৰু স্থানীয় ৰাইজে আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত প্ৰধান শিক্ষকক আটক কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে গোৱালপাৰাৰ পৰা জাহিদুল ইছলামৰ প্ৰতিবেদন অসম চৰকাৰৰ ৰেশম বিভাগৰ গুৰুত্বহীনতাৰ ফলত তিনিচুকীয়াৰ ফিলোবাৰীৰ ৰবৰগুৰি সোণোৱাল গাঁৱৰ নুনিপামসহ ৰেশম সূতা সংশোধন কেন্দ্ৰটো বৰ্তমান এৰাবাৰীত পৰিণত হৈছে বিভাগৰ অৱহেলাত ধ্বংস হৈ গৰু গোহালিলৈ পৰিণত হৈছে কেন্দ্ৰটো সবিশেষ লৈ এই প্ৰতিবেদন অসম চৰকাৰৰ ৰেশম বিভাগৰ গুৰুত্বহীনতাৰ অভিযোগ তিনিচুকীয়া জিলাৰ ফিলোবাৰীৰ বৰগুৰি সোণোৱাল গাঁৱৰ ৰাইজৰ সোণোৱাল গাঁওস্থিত নুনিপামসহ ৰেশম সূতা সংশোধন কেন্দ্ৰটো বৰ্তমান এৰাবাৰীত পৰিণত হৈছে তিনিচুকীয়া জিলাৰ ৰেশম অধীক্ষকৰ কাৰ্যালয়ৰ অধীনস্থ এই পাম আৰু সূতা সংশোধন কেন্দ্ৰটো পৰিচালনাৰ বাবে বিভাগটোৱে দুজনকৈ কৰ্মচাৰী নিয়োগ কৰি ৰাখিছে যদিও বহু দিনৰ পৰাই এজনো কৰ্মচাৰীক স্থানীয় ৰাইজে প্ৰত্যক্ষ নোহোৱাৰ অভিযোগ উঠিছে বিগত ৮০ দশকৰ আৰম্ভণিতে অসম চৰকাৰৰ ৰেশম বিভাগে স্থাপন কৰা এই কেন্দ্ৰটোৰ জৰিয়তে বৃহত্তৰ ফিলোবাৰীৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ মুগা পাট আৰু এৰী পলু পালকসকলক যথেষ্ট লাভৱৰ্ধিত হোৱাৰ লগতে এই কেন্দ্ৰটোত বিভিন্ন চৰকাৰী সুবিধাও পালকসকলে গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল যাৰ ফলত সমগ্ৰ অঞ্চলটোৰ থলুৱা লোকসকলৰ মাজত পৰম্পৰাগত ৰেশম পালক এক বিপ্লৱ হিচাপে গঢ় লৈ উঠিছিল কিন্তু বিভাগৰ আওকনীয়া মনোভাৱৰ ফলত বিগত প্ৰায় ১৫টা বছৰত এই কেন্দ্ৰটো ধ্বংস হোৱাৰ অভিযোগ একাংশৰ চাওক প্ৰথম কথাটো হ'ল ফিলোবাৰী অঞ্চলত থকা যিটো ৰেশম ফাৰ্মৰ উদ্যোগ এই উদ্যোগটো আচলতে বৃহত্তৰ বুইদিহিং বৰডুমচা এদিকে পেঙেৰি গোটেই এৰিয়াটোৰ একমাত্ৰ এটা উদ্যোগ আৰু এই উদ্যোগটোক চৰকাৰৰ যিটো অমনোযোগিতা চৰকাৰৰ যিটো এলেহুৱা স্বভাৱ এই এলেহুৱা স্বভাৱটোৰ কাৰণে আজি এই উদ্যোগটো একেবাৰে জৰাজীৰ্ণ অৱস্থাত হৈ আছে ইয়াত কেইদিনমানৰ আগত এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে নিযুক্তি পালে নিযুক্তি পোৱাৰ পাছতো কিছু পৰ্যাপ্ত পৰিমাণে যিখিনি সুবিধা নাই সেই সুবিধাখিনি নথকাৰ বাবে আজি তেখেত ঘৰতে থাকিব লগা হৈছে তাৰ পাছতো আজি চৰকাৰে বিভিন্ন সময়ত সংবাদ মাধ্যমৰ আগত শিৰ ফুলাই কৈ থাকে যে তেওঁলোকে বহিৰাগত যিবিলাক গামোচা মেখেলা চাদৰ কাপোৰবিলাক যে বন্ধ কৰাৰ কথা কৈ থাকে কিন্তু এফালে তেখেতে বন্ধ কৰে সংবাদ মাধ্যমৰ আগতে কৈ থাকে কিন্তু আমাৰ যিটো অসমীয়াৰ থলুৱা যিবিলাক উদ্যোগ আছে ৰেশম সূতা আদি এই যিবিলাক উদ্যোগ আছে এই উদ্যোগবিলাক ধ্বংসৰ পথত তেওঁলোকৰ অমনোযোগিতাৰ বাবে ধ্বংস হৈ গৈছে বহিৰাগত গামোচা বহিৰাগত মেখেলা চাদৰে স্থান পাইছে যাৰ ফলত অসমীয়া মানুহৰ আজি নিবনুৱা সমস্যাই ভাৰাক্ৰান্ত হৈ পৰিছে আৰু এতিয়া যিহেতু আমাৰ অসমীয়া বিহু এই বিহু সময়ত অসমীয়া মানুহে অসমীয়া যুৱক যুৱতীয়ে মেখেলা চাদৰ চুৰিয়া আদি এই পৰিধান কৰে আৰু আচলতে এই সম্ভাৱনাপূৰ্ণ উদ্যোগটোৰ পৰা আচলতে পাব লাগিছিলে অসমীয়া ৰাইজে কিন্তু আমি কি কৰিব লাগে বহিৰাগত গামোচা বহিৰাগত চুৰিয়াৰ মেখেলা চাদৰ পৰিধান কৰিবলগীয়া হয় আচলতে চৰকাৰখনৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ কাৰণে ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু লজ্জাজনক বিষয় হ'ব নোৱাৰে আচলতে হিমন্ত বিশ্ব শৰ্মা আচলতে সঁচাকৈ অসমীয়া নহয় চাগে তেখেত অসমীয়াৰ আৱেগ তেখেতৰ
নাই চাগে সেইটো কাৰণে তেখেতে এনেকুৱা ধৰণৰ অসমীয়াৰ যিবিলাক উদ্যোগ আছে উদ্যোগবিলাক ধ্বংসৰ পথত ঠেলি দিছে আৰু কি হ'ল তেওঁলোকৰ যিটো অমনোযোগিতা এই অমনোযোগিতাটোৰ বাবে অসমীয়া যিবিলাক নিবনুৱা সমস্যা আছে এই নিবনুৱাবিলাক আচলতে বহুত তেওঁলোকে এইটো অফিচৰ পৰা এইটো অফিচত গৈ হাহাকাৰ কৰি ফুৰিবলগীয়া আছে আচলতে আমি ফিল'বাৰী আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছোঁ আগতেও দাবী জনাইছোঁ যে এই উদ্যোগটোৰ ক্ষেত্ৰত আমি স্মাৰকপত্ৰ দিছোঁ জিলা বিষয়াক স্মাৰকপত্ৰ দিছোঁ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ দিছোঁ তাৰ পাছতো আজি পৰ্যন্ত এই উদ্যোগটো জৰাজীৰ্ণ অৱস্থা হৈ থাকিল কিন্তু আমি দাবী জনাইছোঁ যে অতি সোনকালে এই উদ্যোগটো সম্ভাৱনাপূৰ্ণ উদ্যোগটোক গঢ়ি তুলিব লাগে অন্যথা ডুমডুমা বিধানসভাৰ অন্তৰ্গত আমাৰ গাভৰুটি গাঁও পঞ্চায়তৰ যি আমাৰ ৰবগুৰি গাঁও তাত আমাৰ এটা নুনি ৰেচম পাম আছে এই পামটো আমি যেতিয়াৰ পৰাই জন্ম হৈছোঁ তাৰ আগৰ পৰাই আমি দেখি আছোঁ এই পামটো কিদৰে ইয়াৰ থলুৱা শিপিনীসকলে ইয়াৰ লগত জড়িত হৈ আছে কিন্তু শেহতীয়াকৈ দেখিবলৈ পাইছোঁ যে এই পামটো এনেকুৱা এটা জৰাজীৰ্ণ অৱস্থালৈ গ'ল যে আচলতে এই বিজেপি চৰকাৰখনে তেখেতলোকে যেন আমাৰ যিবোৰ থলুৱা শিল্প কুটিৰ শিল্প এইবিলাকৰ ওপৰত যেন তেখেতলোকে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই তেখেতলোকে গোটেই কুটিৰ শিল্প বা ৰেচম পামৰ দৰে এনেকুৱা শিল্প ব্যৱস্থাটোক ধ্বংস কৰিবলৈ ধ্বংস গড়ালৈ ঠেলি দিছে এনে অনুভৱ হয় আমি ফিল'বাৰী আঞ্চলিক ছাত্ৰ সন্থাই স্পষ্টতাৰে দাবী জনাইছোঁ যে যিবিলাক কুটিৰ শিল্প আছে সেই কুটিৰ শিল্পসমূহ অতি শীঘ্ৰেই যিবিলাক জৰাজীৰ্ণ অৱস্থাত আছে সেইবিলাক মেৰামতি কৰক আৰু যি নিবনুৱা সমস্যা আছে নিবনুৱা সমস্যাসমূহ সমাধান কৰক ডুমডুমাৰ পৰা ৰঞ্জিত ছেত্ৰীৰ প্ৰতিবেদন এনি ভাৰত 24 ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ বাবে এটা ভাল খবৰ বহাগ বিহুৰ প্ৰাক্ষণত কৰ্মচাৰীলৈ বৃহৎ অফাৰ চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানচ 4% বৃদ্ধি কৰা হৈছে অসম চৰকাৰে বৃদ্ধি কৰিছে মৰগীয়া বানচ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে শেহতীয়াভাৱে তিনিচুকীয়াৰ ফিল'পাৰীৰ সমীপৰ হোলংগুৰি গাঁৱত নৃশংস হত্যাকাণ্ড পাখান পিতৃৰ হাতত প্ৰাণ গ'ল 4 বছৰীয়া পুত্ৰৰ অভিযুক্ত শম্ভু প্ৰজাই আক্ৰমণ কৰিছে পত্নীকো আৰু গুৰুতৰভাৱে আহত পত্নীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত শম্ভু প্ৰজাক তিনিচুকীয়াৰ ফিল'বাৰী সমীপৰ হোলংগুৰি গাঁৱত নৃশংস হত্যাকাণ্ড পাখন পিতৃৰ হাতত প্ৰাণ গ'ল 4 বছৰীয়া পুত্ৰৰ অভিযুক্ত শম্ভু প্ৰজাই আক্ৰমণ কৰে পত্নীকো গুৰুতৰভাৱে আহত পত্নীক চিকিৎসালয়লৈ প্ৰেৰণ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে অভিযুক্ত শম্ভু প্ৰজাক পুত্ৰৰ হত্যাৰ লগতে পত্নীক আক্ৰমণৰ কাৰণ বৰ্তমানলৈকে আজি অসমলৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং বৰপেটাত বিজেপিৰ নিৰ্বাচনী ৰণদংকা বৰপেটা কোকৰাঝাৰৰ জনসভাত অংশ ল'ব মন্ত্ৰীগৰাকীয়ে বৰপেটা সত্ৰ দৰ্শন কৰিব ৰাজনাথ সিঙে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী এই সন্দৰ্ভত সবিশেষ লৈ আগবঢ়াইছে এক প্ৰতিবেদন নমস্কাৰ আপোনালোকে চাই আছে এনি ভাৰত 24 আজি অসমলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু অসমলৈ তেওঁ কেইবাটাও কাৰ্যসূচী লৈ আহি আছে কিছু মুহূৰ্তৰ পিছত ৰাজনাথ সিং অসমলৈ আহি পাব আৰু তেওঁ আহিয়ে পোনপ্ৰথমে বৰপেটা সত্ৰ দৰ্শন কৰিব আৰু বৰপেটা সত্ৰ দৰ্শন কৰি তেওঁ কোকৰাঝাৰ বৰপেটাৰ এখন বিশাল জনসভাত অংশগ্ৰহণ কৰিব আৰু বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ চলাব বুলি জানিব পৰা গৈছে আজি অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং বৰপেটাত বিজেপিৰ নিৰ্বাচনী ৰণদংকা বজাব ৰাজনাথ সিঙে বৰপেটা কোকৰাঝাৰৰ জনসভাত অংশগ্ৰহণ কৰিব মন্ত্ৰীগৰাকীয়ে বৰপেটা সত্ৰ দৰ্শন কৰিব ৰাজনাথ সিঙে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী পুনৰবাৰ জনাইছো আজি অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু তেওঁ পোনপ্ৰথমে আহি বৰপেটা সত্ৰ দৰ্শন কৰিব তাৰ পিছত বৰপেটা কোকৰাঝাৰৰ জনসভাত অংশগ্ৰহণ কৰিব মন্ত্ৰীগৰাকীয়ে আনহাতে মন্ত্ৰীগৰাকীৰ উপস্থিতি ক্ৰমে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী চোৰাং সোণ সৰবৰাহৰ বিৰুদ্ধে DRIৰ বৃহৎ অভিযান গুৱাহাটী বৰপেটা মুজাফৰপুৰ আৰৰিয়া গোৰখপুৰত অভিযান অব্যাহত আছে বিদেশৰ পৰা আমদানিকৃত সৰ্বমুঠ 61 কেজি সোণ উদ্ধাৰ হৈছে নগদ 13 লাখ টকা সহ 19খন বাহন জব্দ DRIৰ ঘটনা সন্দৰ্ভত 12জন লোকক আটক কৰিছে ইতিমধ্যে অভিযানকাৰী দলে
নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ যেহেতু আৰক্ষীয়ে ৰাজ্যত বিভিন্ন ঠাইত অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে ড্ৰাগছ খুটখুৰকে ধৰি আৰক্ষীয়ে বৃহৎ অভিযান চলাই আছে বিভিন্ন ঠাইত এইবাৰ গুৱাহাটী বৰপেটাকে ধৰি আৰক্ষীয়ে ডিআৰআই অভিযান চলাইছে আৰু ডিআৰআইৰ অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ নকল সোণ 61 কেজি নকল সোণ জব্দ কৰিবলৈ সক্ষম হৈছে ডিআৰআই লগতে 13 লাখ টকা নগদ ধনসহ গাড়ী জব্দ কৰিছে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কিছু তথ্য আছে আমাৰ হাতত জনাই আছে সবিশেষ তথ্য চোৰাংখোন সৰবৰাহৰ বিৰুদ্ধে ডিআৰআইৰ বৃহৎ অভিযান গুৱাহাটী বৰপেটা মুজাফৰপুৰ আৰাৰিয়া গুৰুকপুৰত অভিযান বিদেশৰ পৰা আমদানিকৃত সৰ্বমুঠ 61 কেজি সোণ উদ্ধাৰ নগদ 13 লাখ টকা সহ 19খন বাহন জব্দ ডিআৰআই ঘটনা সন্দৰ্ভত 12 জন লোকক আটক কৰিছে অভিযানকাৰী দলটোৱে পুনৰবাৰ জনাইছো চোৰাংখোন সৰবৰাহৰ বিৰুদ্ধে ডিআৰআইৰ বৃহৎ অভিযান আৰু এই অভিযানত গুৱাহাটী বৰপেটা মুজাফৰপুৰ আৰাৰিয়া গুৰুকপুৰত অভিযান চলাইছে ডিআৰআই বিদেশৰ পৰা আমদানিকৃত সৰ্বমুঠ 61 কেজি সোণ উদ্ধাৰ কৰিছে ডিআৰআই নগদ 13 লাখ টকা সহ 19খন বাহন জব্দ কৰিবলৈ সক্ষম হৈছে ডিআৰআই ঘটনা সন্দৰ্ভত 12 জন লোকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে কোটি কোটি মহিলাৰ বাবে এটা ভাল খবৰ মহিলাক লৈ পাঁচটা ডাঙৰ ঘোষণা কৰা হৈছে মহিলাক লৈ ৰাহুল গান্ধীয়ে কৰিছে এই বৃহৎ ঘোষণা কংগ্ৰেছৰ চৰকাৰ আহিলে দেশৰ কোটি কোটি মহিলাৰ বাবে এই ভাল খবৰ আহিব দুখীয়া ঘৰৰ মহিলাই বছৰি লাভ কৰিব 1 লাখ টকা চৰকাৰী চাকৰিত 50% আসন সংৰক্ষিত হ'ব মহিলাৰ বাবে আৰু কি প্ৰতিশ্ৰুতি ৰাখিছে মহিলাৰ বাবে এই সন্দৰ্ভত সবিশেষ লৈ আগবঢ়াইছে এক প্ৰতিবেদন নমস্কাৰ মই কমলিকা কাশ্যপ প্ৰথমে মই এনি ভাৰত 24ৰ প্ৰত্যেকগৰাকী কৰ্মকৰ্তালৈ শুভেচ্ছা জনাইছো যে এনি ভাৰত 24 শীঘ্ৰে স্যাটেলাইট চেনেল হ'বলৈ গৈ আছে আৰু তাৰ লগতে মই এটোই জনাব বিচাৰিম যে এনি ভাৰত 24ৰে আৰু আগবাঢ়ি যাওক ভাল কাম কৰি যাওক আৰু সৎপথত কাম কৰি যাওক হেতু ধন্যবাদ দিব বিচাৰিম অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও চতুৰ্থ বৰ্গৰ কৰ্মচাৰীলৈ ভাল খবৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে নিজ গাঁৱতে লাভ কৰিব চাকৰি নিযুক্তিৰ ক্ষেত্ৰত বৃহৎ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে এলপি এমই উচ্চতৰ মাধ্যমিকৰ প্ৰাৰ্থীয়ে নিজ পঞ্চায়তত লাভ কৰিব চাকৰি মেধাৰ ভিত্তিত এই নিযুক্তি লাভ কৰিব নিবনুৱাই আৰু সকলোৰে সুবিধাৰ্থে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত দৰঙৰ টাংনি নদীত অবৈধ বালি খনন ট্ৰেক্টৰ জেচিবি লগাই প্ৰতিদিনে চলাই গৈছে অবৈধ খনন কাৰ্য দলগাঁৱৰ অফিচ বজাৰ এলেকাত টাংনি নদীত চলিছে এনেদৰে বালি খনন বন বিভাগৰ চকুত ধুলি দি একাংশ অসাধু চক্ৰই ডাম্পাৰে খান্দি নিছে বালি দিনে নিশাই ট্ৰেক্টৰ ডাম্পাৰ চলাচলৰ ফলত বিস্তৰ ক্ষতি চৰকাৰী পথৰ আৰু যাৰ ফলস্বৰূপে অতিষ্ঠ হৈ পৰিছে ছাত্ৰ ছাত্ৰী তথা পথচাৰী দৰঙৰ দলগাঁও আঞ্চলিক বনাঞ্চল কাৰ্যালয়ৰ অন্তৰ্গত টাংনি বোৱতী নদীৰ বুকুৰ পৰা দৈনিক একাংশ অসাধু চক্ৰই বালি খনন কাৰ্য অব্যাহত ৰাখিছে একাংশ অসাধু চক্ৰই দিনে নিশাই নদীখনৰ পৰা ট্ৰেক্টৰ জেচিবি লগাই বালি খনন কৰি আহিছে বন বিভাগৰ চকুত ধুলি দি চলাই আহিছে এই অবৈধ বালি খননৰ ৰমৰমীয়া বেহা মাথো এয়াই নহয় দলগাঁৱৰ বিভিন্ন স্থানত সম্প্ৰতি বালিকঢ়িয়া ডাম্পাৰ ট্ৰেক্টৰে সন্তাসৰ সৃষ্টি কৰিছে অত্যাধিক বুজাৰে লোক নিৰ্মাণ বিভাগৰ পথসমূহত তীব্ৰ বেগেৰে অহা যোৱা কৰা গাড়ীসমূহে পথ বিধ্বস্ত কৰাৰ লগতে পদে পদে দুৰ্ঘটনাৰ আশংকা ঘনীভূত কৰিছে বিশেষকৈ বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰা সময়তো এই দৌৰাত্মক চলোৱা বালিকঢ়িয়া ট্ৰাক ডাম্পাৰসমূহ চিন্তাৰ কাৰক হৈ পৰিছে
অনুজ্ঞাপত্ৰবিহীন কম বয়সীয়া চালকৰ দৌৰাত্ম্য অব্যাহত আছে বিভিন্ন গাঁও অঞ্চলত শীঘ্ৰে এনে অবৈধ বালি খনন কাৰ্য বন্ধ কৰিবলৈ জিলা বন বিভাগক দাবী জনাইছে স্থানীয় ৰাইজে উল্লেখ্য যে এনে অবৈধ বালি খনন কাৰ্যৰ ফলত তীব্ৰ গৰাখহনীয়াৰ আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে হয় এখন 1-2 নম্বৰ বৰুৱাঝাৰ আৰু 1-2 নম্বৰ বৰুৱাঝাৰ গাঁৱৰ মাজেদি এখন টাংনি নদী আছে আৰু এই টাংনি নদীত আমি প্ৰায় 3-4 বছৰ হ'ল প্ৰত্যক্ষ কৰি আছোঁ যে অবৈধ বালি খনন চলি আছে ট্ৰেক্টৰ জিচিপি ডাম্বাৰ ইত্যাদি লগাই মানে এনেকুৱা ধৰণৰ বালি খনন কৰি আছে মোৰ ঘৰ কিন্তু নদীৰ কাষতে মানে কেতিয়াবা মানে বানপানী আহি আমাৰ ঘৰ উঠাই লৈ যাব তাৰ 5 পইচা কিন্তু গ্যাৰান্টি নাই আৰু ইয়াৰ বিষয়ে আমি কৰ্তৃপক্ষক বহুবাৰ মানে কাকত মিনতি কৰিছোঁ বা আমি লিখিত দিছোঁ কিন্তু কোনো ধৰণৰ কাণসাৰ নাই আৰু চাওক আপোনালোকে অলৰেডি দেখা পাইছেই ৰাস্তাৰ দুফালেদি এনেকুৱা ধৰণৰ বালি মানে জমা হৈছে মোটামুটি এইটো যে ইটাৰ ৰাস্তা আপুনি ৰাস্তা বুলি ক'বই নোৱাৰে একদম বালিৰ চৰ বুলি ক'ব লাগিব দুইফালেদি এনেকুৱা ধৰণৰ বালি মানে জমা হৈছে আৰু চাওক আপোনালোকে যদি স্কুলৰ ল'ৰা ছোৱালীবিলাকে মানে আপ ডাউন কৰি আছে এটা গাড়ী আহিলে এটা যে ক্ৰছ হৈ যাব এইটো সমৰ্থটো নাই মানে একদম পিছল খাই মানে পৰি যাব লগা হৈছে বাইকখনটো আপুনি ল'বই নোৱাৰে আৰু কি হৈছে আৰু একদম সৰু সৰু মাইনৰ যিবিলাক ল'ৰা এইবিলাকে গাড়ী চলাই আছে ইমান স্পীডত গাড়ী চলাই মানে আপোনাক এনেকুৱা লাগিব আপোনাক উঠাই লৈ যাব এনেকুৱা ধৰণৰ গাড়ী চলাই যাৰ নেকি কোনো ধৰণৰ মানে অনুজ্ঞাপত্ৰ নাই গাড়ীৰ কোনো ধৰণৰ আপোনাৰ কাগজপত্ৰ নাই গাড়ীৰ কোনো ধৰণৰ আপোনাৰ নাম্বাৰ প্লেট নাই চাওক এনেকুৱা ধৰণৰ যদি অবৈধ মানে বালি খনন কৰি থাকে আমি কিন্তু মানে দুইফালে যিখন মানে ঘৰ বাৰী আছে এইটো মানে আমি এৰিব লাগিব আৰু আমাৰ বহুত কেইটা পৰিয়াল কিন্তু বিধ্বস্ত হৈ যাব মোটামুটি 2-3 বছৰে হ'ল প্ৰথম কথা হ'ল ইয়াতে যিভাৱে খনন হৈ আছে এই খননৰ ফলত এই স্থানীয় ৰাইজৰ যে এটা বানৰ কবলত পৰিব এটো খাটাং ইয়াৰ লগতে আমাৰ অফিস বাজাৰৰ লগতে যেটো পথ এই পথত আমাৰ ইটাৰ ৰাস্তা এটো পথটো এই দুখৰ বিষয় যে 1 ফুট ওখ হৈ ইয়াতে বালি পৰি আছে ইয়াতে যাতায়াত মানুহে কৰিব নোৱাৰে স্কুলীয়া ছাত্ৰ ছাত্ৰী যাব নোৱাৰে কেইবাবাৰো এক্সিডেন্টও হৈছে এই ক্ষেত্ৰত আমি দৰং জিলাৰ উপায়ুক্ত মহোদয়ক আমি জনাইছিলোঁ এখেতে এদিন আহি কিবা তদন্ত কৰি গুছি গ'ল সিল কৰি দিম বুলি এটা কথা কৈছিল কিন্তু আজিলৈকে সিল নহল কেইবাবাৰো এই ৰাস্তাৰ এক্সিডেন্ট হ'ব লগা হৈছে লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ কোনো সময়তে অহা যোৱা কৰাৰ ক্ষেত্ৰত আপোনালোকে চাই আছিল দিনৰ খবৰ এনিভাৰত 24